Hello students, Study Restfully YouTube channel tuloi ataike swagatam janaisu. Aji ami সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি Sunbeam English Reader Part 2 ৰ প্ৰথমটো পাঠ হবিজ অসমীয়াত আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু ভাল লাগিলে লাইক এটা দি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলা আমি এতিয়া পাঠটো আৰম্ভ কৰো। তোমালোকে নিশ্চয় ইংৰাজীত সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ পাই আহিছা। হবিজ হৈছে হবিৰ বহুবচন যাক আমি ইংৰাজীত প্লুৰেল বুলিও কওঁ, আনহাতে হবি হৈছে একবচন যাক আমি সিঙ্গুলাৰ বুলি কওঁ। এতিয়া প্ৰশ্নটো হৈছে হবি কি? What is hobby? Hobby is an activity done regularly in one's leisure time for pleasure. সহজ ভাষাত আমি আমাৰ জিৰণি সময়ত নিয়মীয়াকৈ ফূৰ্তি বা আনন্দ পাবৰ কাৰণে যিবোৰ কাম কৰোঁ সেয়াই হৈছে হবি। What do you do in your free time? If you have a lot of free time having nothing to do, life will be boring. A happy person is usually as busy as a bee. Such person have a hobby. Look at the pictures below. Working with your friend, write down in the boxes the names of the hobbies shown in the pictures. ইয়াত সুধিছে আজৰি সময়ত তুমি কি কৰা? যদিহে তোমাৰ লগত যথেষ্ট আজৰি সময় থাকে আৰু কৰিব লগা একো কামেই নাথাকে তেতিয়া জীৱনটো বহুত বোৰিং হ'ব, বহুত আমনিদায়ক হ'ব। এজন সুখী ব্যক্তি সাধাৰণতে মৌমাখিটোৰ দৰে ব্যস্ত হৈ থাকে, কিয়নো তেনেকুৱা ব্যক্তিবোৰৰ নিজা হবি থাকে, নিজা ৰুচি থাকে। তলৰ ছবিবোৰলৈ চোৱা। তুমি তোমাৰ বন্ধু বা বান্ধৱীৰ লগ হৈ হবিৰ ওপৰত দিয়া ছবিবোৰলৈ চোৱা আৰু বাকচৰ ভিতৰত নামবোৰ লিখা। So dear students, আমাক ইয়াত কোৱা হৈছে যে হবি অবিহনে আমাৰ লাইফবোৰ খুবেই বোৰিং হয়, খুবেই আমনিদায়ক হয়। জীৱনটো সুখেৰে থাকিবলৈ হাঁহি ফূৰ্তিৰ খুবেই প্ৰয়োজন হয় আৰু যদিহে আমি হাঁহি ফূৰ্তি জীৱনত বিচাৰো তেনেহলে আজৰি সময়বোৰ শুই বহি নকটাই আমি আমাৰ হবিৰ ওপৰত গুৰুত্ব দিব লাগে। My dear students, এতিয়া আমি আহিছো ছবিখনলৈ। একেবাৰে ওপৰত কালেক্টিং ষ্টাম্পছ, বাওঁপিনে প্ৰথমত ফটোগ্ৰাফি, তাৰপিছত ক্লাইম্বিং মাউণ্টেইনছ, একেবাৰে তলত ৰিডিং বুকছ, সোঁপিনে আহিছো প্লেইং ফুটবল আৰু তাৰপিছত পেইণ্টিং। আগবাঢ়িছো Now read more about hobbies and why it is good to have a hobby. এতিয়া তোমালোকক পাঠটো পঢ়িব দিছে যাতে হবি বা ৰুচিৰ বিষয়ে আৰু বেছি জানিব পাৰা আৰু লগতে হবি এটা থকাটো কিয় ভাল তাৰ বিষয়েও জানিব পাৰা। We all love to occupy ourselves with different activities in our free time. We love to play different types of games. We love to sing and dance, draw and paint, read books and travel. These activities give us pleasure. As people say, all work and no play can make our life dull. There should be a combination of work and play that makes our life happy. Activities which give us fun and joy are hobbies. ইয়াত কৈছে আমি আটাইয়ে আজৰি সময়ত নিজকে বেলেগ বেলেগ ধৰণৰ কামত ব্যস্ত ৰাখি ভাল পাওঁ। আমি বেলেগ বেলেগ ধৰণৰ খেল খেলি ভাল পাওঁ। আমি গান গাবলৈ আৰু নাচিবলৈ, আঁকিবলৈ আৰু ৰং কৰিবলৈ, কিতাপ পঢ়িবলৈ আৰু ভ্ৰমণ কৰিবলৈ ভাল পাওঁ। আৰু এই কাৰ্যবোৰে আমাক সুখী কৰে, আনন্দ দিয়ে। যেনেকে আজৰি সময়বোৰ শুই বহি কটালে আমনিদায়ক হয়, ঠিক তেনেকৈ দৰকাৰতকৈ বেছি কাম কৰিলেও আমাৰ জীৱনটো আমনিদায়ক হৈ পৰে। কামবোৰ কৰোঁতে এটা সংমিশ্ৰণ থাকিব লাগে। ধৰি লোৱা তুমি একেৰাহে গৃহকাৰ্য বা হোমৱৰ্ক কৰি আছা। বেছি সময় একেৰাহে পঢ়ি থকা বাবে তোমাৰ চকুজুৰি বেয়াও লাগিব পাৰে বা লিখা মেলা কৰা বাবে আঙুলিবোৰ বিষাব পাৰে। তেনেকুৱা তুমি কি কৰিবা? তুমি তোমাৰ মনৰ পছন্দৰ যিকোনো বেলেগ কাম কৰিব পাৰা যিয়ে তোমাক আনন্দ দিয়ে। So, যিবোৰ কামে আমাক আনন্দ দিয়ে, ফূৰ্তি দিয়ে, সেইবোৰেই হৈছে আমাৰ হবিজ। Next paragraphলৈ আগবাঢ়িছো। There are many kinds of hobbies. Some are indoor activities and some are outdoor activities. Collecting stamps and coins, listening to music and reading books are indoor activities. Gardening, traveling, swimming, trekking, photography are outdoor activities. Playing and painting are both indoor and outdoor activities. ইয়াত কোৱা হৈছে হবিজবোৰ বিভিন্ন ধৰণৰ হয়। কিছুমান ইনডোৰ এক্টিভিটিজৰ ভিতৰত আহে আৰু আন কিছুমান আউটডোৰ এক্টিভিটিজৰ ভিতৰত আহে। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে বাৰু জানানে ইনডোৰ এক্টিভিটিজ আৰু আউটডোৰ এক্টিভিটিজ মানে কি? যিবোৰ কাম বা কাৰ্যকলাপ ভিতৰত কৰিব পাৰি সেইবোৰ হৈছে ইনডোৰ এক্টিভিটিজ আৰু যিবোৰ বাহিৰত কৰা যায় সেইবোৰ হৈছে আউটডোৰ এক্টিভিটিজ। ডাক টিকট আৰু মুদ্ৰা সংগ্ৰহ কৰা, গান শুনা আৰু কিতাপ পঢ়া আদি হৈছে ইনডোৰ এক্টিভিটিজ কিয়নো এইবোৰ ভিতৰত কৰা যায়। আনহাতে
বাগিচা ভ্ৰমণ হাতুৰ ট্ৰেকিং ফটোগ্ৰাফী এইবোৰ হৈছে আউটডোৰ এক্টিভিটিজ কিয়নো এইবোৰ ঘৰৰ ভিতৰত কৰিব পৰা নাযায় খেল আৰু পেইণ্টিঙক আমি ইনডোৰ বুলিও ক'ব পাৰোঁ আৰু আউটডোৰ বুলিও ক'ব পাৰোঁ লুডো চেছ কেৰম এইবোৰ খেল ভিতৰত খেলিব পৰা যায় বাহিৰতো খেলিব পৰা যায় আকৌ ঠিক তেনেদৰে পেইণ্টিং ভিতৰতো কৰিব পৰা যায় বাহিৰতো কৰিব পৰা যায় Here are a few hobbies of some of our classmates. I love to sing. Singing is my hobby. I love singing Borgit. I also love listening to classical music. Every morning I practice singing. I like to take out my harmonium and play tunes on it. It gives me great joy. এতিয়া লেখকে ইয়াত কেইজনমান তেওঁৰ সহপাঠীৰ হবি বা ৰুচি সম্পৰ্কে কৈছে নীতা নামৰ ছোৱালীজনীয়ে কৈছে যে তাই গান গাই ভাল পায় গান গোৱাটো তাইৰ হবি বা ৰুচি তাই বৰগীত গাই ভাল পায় তাই শাস্ত্ৰীয় সংগীত শুনিও ভাল পায় সদায় ৰাতিপুৱা তাই গান গোৱাৰ অভ্যাস কৰে নীতাই হাৰমনিয়াম বজাই ভাল পায় যিয়ে তাইক বহুত আনন্দ দিয়ে চমুকৈ ক'বলৈ গ'লে নীতাৰ হবি হৈছে গান গোৱা গান শুনা আৰু হাৰমনিয়াম বজোৱা আগবাঢ়িছো I like to paint. Painting is my hobby. I use watercolors in my paintings. I always carry my art materials with me while visiting different places. I like to sit and paint landscapes. When I am lonely and bored, I take out my paint box and brush and keep myself busy. I keep my paintings carefully. I have participated in different art competitions and won prizes. এইবাৰ আমি ইৰফান নামৰ ল'ৰাজনৰ হবিৰ বিষয়ে জানিবলৈ পাম ইৰফানে পেইণ্টিং কৰি ভাল পায় তাৰ হবি হৈছে পেইণ্টিং তোমালোকে নিশ্চয় ৱাটাৰ কালাৰৰ নাম শুনিছা ইৰফানে চিত্ৰ আঁকোতে ৱাটাৰ কালাৰ ব্যৱহাৰ কৰে বেলেগ বেলেগ ঠাইত ভ্ৰমণ কৰিবলৈ গ'লে সি তাৰ লগত কলা সামগ্ৰীবোৰ লৈ যায় ইৰফানে লেণ্ডস্কেপ ৰং কৰিবলৈ ভাল পায় তোমালোকে বাৰু জানানে লেণ্ডস্কেপ পেইণ্টিং কোনবোৰ প্ৰাকৃতিক দৃশ্য যেনে নদী গছ-গছনি পাহাৰ পৰ্বত উপত্যকা এইবোৰেই হৈছে লেণ্ডস্কেপ যেতিয়া ইৰফানে অকলহৰীয়া আৰু বৰ অনুভৱ কৰে তেতিয়া ৰঙৰ বাকচটো উলিয়াই ব্ৰাছ কৰে আৰু নিজকে ব্যস্ত ৰাখে সি তাৰ চিত্ৰবোৰ সযতনে ৰাখে সি বিভিন্ন কলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু পুৰস্কাৰ লাভ কৰিছে এই পেৰাগ্ৰাফটোত ইৰফান নামৰ ল'ৰাজনৰ পেইণ্টিঙৰ প্ৰতি যি ৰাপ তাৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ Next paragraph, my favorite hobby is gardening. At home, we have a kitchen garden in our backyard and a flower garden in front of the house. We grow all kinds of vegetables in our garden. I also collect a variety of flowers for our garden. I like planting new plants and watering them. Every morning, I water the plants and clean the beds. I also look after the garden in our school. It gives me a sense of joy seeing the plants grow. I feel fit and active working in the garden. I am also learning a lot about different types of plants. ইয়াত লেখকৰ আন এজনী সহপাঠীৰ কথা কোৱা হৈছে যিজনীৰ নাম ৰুনা তাইৰ আটাইতকৈ ভাল লগা ৰুচি হৈছে ফুলনি বা বাগিচা পতা তেওঁলোকৰ ঘৰৰ পিছপিনে এখন কিচেন গাৰ্ডেন আছে আৰু সন্মুখত এখন ফুলৰ বাগিচা আছে কিচেন গাৰ্ডেন হৈছে ঘৰৰ পিছপিনে থকা সৰু বাগিচা য'ত আমি ফলমূল আৰু শাক-পাচলি ৰুওঁ ৰুনাই কৈছে যে তেওঁলোকে তেওঁলোকৰ বাগিচাত সকলো ধৰণৰ পাচলি খেতি কৰে তাই তাইৰ বাগিচাৰ বাবে বিভিন্ন ধৰণৰ ফুল সংগ্ৰহ কৰে তাই নতুন গছপুলি ৰুই পানী দি ভাল পায় সদায় ৰাতিপুৱা তাই গছবোৰত পানী দিয়ে আৰু বাগিচাবোৰ চাফা কৰে ৰুনাই তাইৰ বিদ্যালয়ৰ বাগিচাখনো চোৱাচিতা কৰে গছপুলিবোৰ গজি উঠা দেখিলে তাই আনন্দ পায় তাই বাগিচাত কাম কৰি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰে বাগিচাত কাম কৰি ৰুনাই বিভিন্ন প্ৰকাৰৰ গছ-গছনিৰ বিষয়ে বহুত কথা শিকিছে ইয়াত ৰুনা নামৰ ছোৱালীজনীৰ গছ-গছনি ফুল আদিৰ প্ৰতি থকা মৰমৰ কথা বুজাইছে যেনেকৈ তাই গছ-গছনি ফলমূল ৰুই ভাল পায় আৰু চোৱাচিতা কৰিও ভাল পায় ঠিক তেনেকৈয়ে গছ-গছনিবোৰেও তাইক সুস্থ আৰু সক্ৰিয় থকাত সহায় কৰে ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে হয়তো ভাবিছা গছ-গছনিবোৰে আকৌ কেনেদৰে সহায় কৰিব পাৰে ইয়াত মই গছ-গছনিবোৰে হাতে কামে লাগি সহায় কৰি দিয়াৰ কথা কোৱা নাই যেতিয়া বাগিচাৰ গছপুলিবোৰ ডাঙৰ হৈ ফল ফুলেৰে বাগিচাখন ধুনীয়া হৈ পৰে আমি তেতিয়া বহুত উৎসাহী অনুভৱ কৰোঁ Next stanza, I spend my free time reading. Reading is my hobby. I read all kinds of books. I enjoy reading storybooks and biographies
of great persons. I also love to read adventure and mystery stories. I can read them over and over again, and I enjoy doing so. After reading, I also write a review of the story. ইয়াত শ্যাম নামৰ ল'ৰা এজনৰ হবিৰ বিষয়ে কোৱা হৈছে। শ্যামে তাৰ আজৰি সময়বোৰ কিতাপ পঢ়ি কটায়। সি সকলো ধৰণৰ কিতাপেই পঢ়ে। শ্যামে সাধু কথাৰ লগতে মহান ব্যক্তিসকলৰ জীৱনী পঢ়ি ভাল পায়। শ্যামে দুঃসাহসিক আৰু ৰহস্যৰ কাহিনীবোৰ পঢ়িও ভাল পায়। শ্যামে এনেকুৱা কিতাপবোৰ পঢ়ি ইমানেই ভাল পায় যে এবাৰ পঢ়াৰ পিছত সি বাৰে বাৰে সেইবোৰ কিতাপকে পঢ়ে আৰু তেনেকুৱা কৰাত তাৰ অকণো আমনি নালাগে। বৰং এবাৰ পঢ়া কাহিনীবোৰ বাৰে বাৰে পঢ়ি সি ভাল পায় আৰু সেইবোৰ উপভোগ কৰে। সি কাহিনী এটা পঢ়াৰ পিছত কাহিনীটোৰ ওপৰত সমীক্ষাও লিখে। কাহিনী বা সাধু এটা পঢ়ি সেইটোৰ গুণাগুণৰ ওপৰত আলোচনা বা বিচাৰ কৰাটোৱে হৈছে সমীক্ষা বা ৰিভিউ। আগবাঢ়িছো। My hobby is collecting stamps. The collecting and study of stamps is called philately. I started collecting stamps when I was in class 1. My uncle, who stays in the United States, used to write letters to us. I used to take out the stamps from the envelopes and stick them in an album. Dear students, প্ৰথমতে আমি টিক মাৰ্ক কৰাখিনিলৈকে বুজিবলৈ চেষ্টা কৰিম। ইয়াত বিৰলাং নামৰ ল'ৰা এজনৰ কথা কোৱা হৈছে। তেওঁৰ হবি বা চখ হৈছে ডাক টিকট সংগ্ৰহ কৰা। লগতে তোমালোকে জানিব লগা এটা কথা ইয়াত দিয়া হৈছে, ডাক টিকট সংগ্ৰহ আৰু অধ্যয়ন কৰাটোক ফিলেটলি বুলি কোৱা হয়। বিৰলাঙে প্ৰথম শ্ৰেণীত থকাৰ পৰাই ডাক টিকট সংগ্ৰহ কৰা আৰম্ভ কৰিছিল। ইউনাইটেড ষ্টেটছ বা আমেৰিকা যুক্তৰাষ্ট্ৰত থকা তেওঁৰ খুৰাকে তেওঁলোকলৈ চিঠি লিখিছিল। যিহেতু বিৰলাঙৰ ডাক টিকটবোৰ সংগ্ৰহ কৰা হবি আছিল, সি এনভেলপ বা খামবোৰৰ পৰা সেই টিকটবোৰ উলিয়াই এটা এলবামত আঠা লগাই থৈছিল। এইখিনিলৈকে আমি বিৰলাঙে তাৰ ডাক টিকট সংগ্ৰহ কৰা হবিটো কেনেকৈ পূৰণ কৰিলে সেয়া জানিবলৈ পালো। আগবাঢ়িছো। My grandparents, parents and teachers encourage me to pursue this hobby. I have a large collection of stamps. I have learned a great deal because of this hobby. I not only collect stamps but also study the stamps. During my free time, I read about stamps issued by postal departments of different countries. Nowadays, with the advancement of technology, communication systems have changed. People mostly communicate through email, SMS, MMS, etc., which are faster. But the old post system is still popular. বিৰলাঙে কয় যে তাৰ ককাক আৰু আইতাক, মা দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰীবোৰে তাক এই চখটো বা এই হবিটো অনুসৰণ কৰিবলৈ উৎসাহিত কৰে। তাৰ ওচৰত ডাক টিকটৰ এটা ডাঙৰ কালেকশ্যন আছে বা সি বহুত ডাক টিকট জমা কৰে। সি জনায় যে ডাক টিকটবোৰ সংগ্ৰহ কৰি সি বহু কথাই শিকিছে। অকল টিকটবোৰ সংগ্ৰহ কৰাই নহয়, সেইবোৰ সি অধ্যয়নো কৰিছিল। তাৰ আজৰি সময়ত বিভিন্ন দেশৰ ডাক বিভাগৰ দ্বাৰা ব্যৱহৃত ডাক টিকটৰ বিষয়ে সি পঢ়িছিল। আজিকালি উন্নতমানৰ প্ৰযুক্তিৰ লগতে যোগাযোগ প্ৰণালীবোৰো সলনি হৈছে। ডাক টিকটৰ ঠাইত মানুহে বেছিভাগ ইমেইল, SMS, MMS আদিৰ জৰিয়তে যোগাযোগ কৰে, কিয়নো এইবোৰ খুবেই দ্ৰুত। কিন্তু পুৰণি ডাক ব্যৱস্থা এতিয়াও জনপ্ৰিয়। এই পেৰাগ্ৰাফটোৰ পৰা আমি বিৰলাং নামৰ ল'ৰাজনে কেনেকৈ তাৰ ডাক টিকট সংগ্ৰহ কৰা চখ পূৰণ কৰিছিল তাৰ বিষয়ে জানিব পাৰো। এতিয়া আমি পাঠটোৰ একেবাৰে শেষৰ চুটি পেৰাগ্ৰাফটোলৈ আহিছো। Hobbies are those activities that are entertaining and relaxing. They are pursued during leisure time for pleasure or relaxation. They can be educative too. Hobbies helps us to use our free time fruitfully. We can keep ourselves busy and active if we take up a hobby. এই পাঠটোত আমি হবি সম্পৰ্কে বহু কথাই জানিব পাৰিছো। তোমালোকে যাতে অতি সহজে বুজি পোৱা ইয়াত বহুকেইটা উদাহৰণো দাঙি ধৰা হৈছে। পাঠটোৰ শেষত কোৱা হৈছে যে হবি বা ৰুচি হৈছে এনেধৰণৰ কাৰ্যকলাপ যি মনোৰঞ্জনমূলক আৰু আৰামদায়ক। এইবোৰ কোনো ধৰণৰ চিন্তা ভাৱনা নোহোৱাকৈ মুক্ত হৈ থকা সময়ত বা আনন্দ পাবৰ কাৰণে অনুসৰণ কৰা হয়। হবিজবোৰ শিক্ষামূলকো হ'ব পাৰে। হবিয়ে আমাক আমাৰ ফ্ৰী টাইমবোৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাত সহায় কৰে, যাতে আমি আমাৰ বহুমূলীয়া সময়বোৰ খাই বহি নষ্ট কৰি নেপেলাওঁ। আৰু শেষত কৈছে হবি অনুসৰণ কৰি বা আমাৰ যদি বেলেগ বেলেগ কামত চখ থাকে, ৰুচি থাকে, তেন্তে আমি নিজকে ব্যস্ত আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ।
Dear students, hobbies নামৰ পাঠটো এইখিনিতে শেষ হয়। কিবা ডাউট থাকিলে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। Thank you for watching.